হেল্ল' ফ্ৰেণ্ডছ, আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে আপোনালোকক ল'ৰাৰ 3200 মিটাৰ এই শেষৰ 21 দিনত কিদৰে অনুশীলন কৰিব লাগে। তাত মোক দুই এজনী ছোৱালীও কমেণ্ট কৰি কৈছিলে যে ছোৱালীৰ কাৰণেও চিডিউল লাগে বুলি এই লাষ্ট 21 দিনৰ কাৰণে। চ' সেইকাৰণে এই ভিডিঅ'টোত মই ক'বলৈ লৈছোঁ যে ছোৱালীৰ 1600 মিটাৰ এতিয়া লাষ্ট 21 দিন আপোনালোকে বা 3 সপ্তাহ কিদৰে অনুশীলন কৰিব। প্ৰথম কথা হ'ল যে যিসকলে আগৰ পৰা মোৰ চিডিউল অনুসৰি অনুশীলন কৰি আছে আৰু যাৰ টাইমিং এতিয়া ইম্প্ৰুভ হৈ আছে, তেওঁ আকৌ এইখন চিডিউল ফ'ল' কৰাৰ কোনো প্ৰয়োজন নাই। যিসকলে ফ'ল' কৰা নাই, যিসকল ছোৱালীয়ে চিডিউল মতে কৰা নাছিলে, তেওঁলোকে এইখন চিডিউল ফ'ল' কৰিব পাৰে। আৰু মই যিমান মানা কৰিলেও 1600 মিটাৰ সকলোৱে ডেইলি অনুশীলন কৰিবই। সেইকাৰণে মই চিডিউলখন আকৌ আগত যিদৰে ল'ৰা 3200 মিটাৰ মই দিছিলোঁ, সেইধৰণে মই মিলাই দিছোঁ যাতে ইয়াত 1600 মিটাৰো থাকেই। চ' আপোনালোকে নোট কৰি ল'ব, লিখি ল'ব, তেতিয়া আপোনালোকৰ অনুশীলন কৰিবলৈ সুবিধা হ'ব। প্ৰথম দিনা আহিলে সোমবাৰ দিনা আপোনালোকৰ থাকিব 1600 মিটাৰ এটা। কাৰণ আপোনালোকৰ দেওবাৰে যিহেতু ৰেষ্ট থাকে আৰু সেইকাৰণে সোমবাৰে আপোনালোকে টাইম নিজৰ চাব পাৰে যে ট্ৰায়েল কিমান টাইম লাগিছে। ত' প্ৰথমতে এটা 1600 মিটাৰ হ'ব আৰু 1600 মিটাৰটো কৰাৰ পিছত আপোনালোকে 4 পৰা 5 মিনিট সময় ৰেষ্ট লৈ আকৌ আপোনালোকে 10 মিনিট সময় জগিং কৰিব। চ' সেইটো বহুত স্পীডত নালাগে, মিডিয়াম স্পীড বা একদম কম স্পীডত কৰিলে হ'ব। তেনেকৈ আপোনালোকে 10 মিনিট বা মেক্সিমাম আপোনালোকে 15 মিনিট জগিং কৰিব। চ' তাৰপিছত আপোনালোকে ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক কৰিব পাৰে। ইয়াৰ পিছত আহিলে মঙলবাৰ দিনা আপোনালোকৰ থাকিব 4টা 800 মিটাৰ। এতিয়া 4টা 800 মিটাৰ কেনেকৈ কৰিব লাগিব নিশ্চয় গম পাইছে, যদি আগৰ পৰা মোৰ ভিডিঅ' চাই আহিছিলে তেনেহ'লে নিশ্চয় গম পাইছে। এটা 800 মিটাৰ কৰিব, তাৰপিছত আপোনালোকে 2 পৰা 3 মিনিট সময় ৰেষ্ট ল'ব, চাব যাতে আপোনালোকৰ ভাগৰটো অলপমান কমিছে নে। চ' তাৰপিছত আকৌ এটা 800 মিটাৰ কৰিব, ঠিক এনেদৰে আপোনালোকে মাজতে 2 পৰা 3 মিনিটকৈ ৰেষ্ট লৈ 4টা 800 মিটাৰ কৰিব। আৰু চাব যাতে প্ৰত্যেকটো 800 মিটাৰ আপোনালোকৰ ছেম স্পীড থাকে, বহুত যেন বেছি টাইমিঙৰ পাৰ্থক্য নাহে। প্ৰথমটোতকৈ যেন দ্বিতীয়টো 30-35 ছেকেণ্ডৰ পাৰ্থক্য নাহে। 3-4 ছেকেণ্ডৰ পাৰ্থক্য আহিলে একো কথা নাই, বাকী আপোনালোকে টাইমিংটো চাই ল'ব। মই বান্ধি দিয়া নাই ইয়াত সময়, চেষ্টা কৰিব যাতে 3 মিনিটৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিব, কিন্তু মই সময় বান্ধি দিয়া নাই এইকাৰণে কাৰণ সকলোৰে ষ্টেমিনা বেলেগ বেলেগ আৰু সেইকাৰণে টাইমিঙো বেলেগ বেলেগ হ'ব। সেইকাৰণে আপোনালোকে তেনেকৈ 4টা 800 মিটাৰ কৰিব আৰু তাৰপিছত আপোনালোকে নিজৰ ষ্ট্ৰেচিং এক্সাৰচাইজ যি আছে সেইবিলাক কৰিব পাৰে। ইয়াৰ পিছত আহিলে বুধবাৰ দিনা আপোনালোকৰ থাকিব আকৌ 1600 মিটাৰ এটা। সেই 1600 মিটাৰটো আপোনালোকে কৰাৰ পিছত 2 পৰা 3 মিনিট বা যদি আপোনালোকৰ বেছি ভাগৰ লাগি আছে 4 মিনিট পৰ্যন্ত ৰেষ্ট ল'ব পাৰে। তাৰপিছত এটা আকৌ আপোনালোকে 800 মিটাৰ কৰিব। চ' এইটোৱে আছিলে আপোনালোকৰ বুধবাৰ ট্ৰেইনিং। এটা 1600 মিটাৰ কৰিব, তাৰপিছত আকৌ অকণমান ৰিকভাৰ কৰি পেলাই আকৌ আপোনালোকে এটা 800 মিটাৰ কৰিব। চ' তাৰপিছত আপোনালোকে নিজৰ ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক আপোনালোকে কৰিব পাৰে। ইয়াৰ পাছত আহিলে আপোনালোকৰ বৃহস্পতিবাৰ দিনা আপোনালোকৰ যেনেকৈ ল'ৰাৰ 3200 মিটাৰত মই শ্ল' ফাষ্ট ৱৰ্কআউট দিছিলোঁ, ছেম আপোনালোকৰ ছোৱালীৰো একেই হ'ব, শ্ল' ফাষ্ট ৱৰ্কআউট হ'ব। 1 মিনিট সময় ফাষ্ট আৰু 1 মিনিট সময় শ্ল'। এতিয়া সেই 1 মিনিট সময়টো চাব যাতে একদম 100 মিটাৰ নিচিনা যাব নালাগে, যিটো আপোনালোকে 1600 মিটাৰ ৰানিং কৰে তাতকৈ অলপ স্পীড যাব, যাতে অকণমান ভাগৰ লাগে। এনেকৈ আপোনালোকে 1 মিনিট ফাষ্ট আকৌ 1 মিনিট একদম জগিং। ঠিক এনেদৰে আপোনালোকে 15 পৰা 16 মিনিট সময় বা যদি পাৰে আপোনালোকে 20 মিনিট পৰ্যন্তও কৰিব পাৰে, কিন্তু 15 মিনিট চেষ্টা কৰিব যাতে কৰিব পাৰে। ত' তেনেকৈ আপোনালোকে শ্ল' ফাষ্ট 15 মিনিট কৰিব। ইয়াৰ পিছত আহিলে আকৌ শুকুৰবাৰ দিনা থাকিব আকৌ আপোনালোকৰ ছেম 1600 মিটাৰ এটা। 1600 মিটাৰটো আপোনালোকে কৰাৰ পিছত কৰিব লাগিব 2টা 400 মিটাৰ। চ' 1600 মিটাৰটো কৰিলে, 1600 মিটাৰ কৰাৰ পিছত আপোনালোকে 3 পৰা 4 মিনিট সময় ৰেষ্ট ল'ব। যদি বেছি ভাগৰ লাগি আছে 5 মিনিট পৰ্যন্ত ৰেষ্ট ল'ব পাৰে। তাৰপিছত আপোনালোকে এটা 400 মিটাৰ কৰিব, আকৌ 2 মিনিট ৰেষ্ট লৈ আকৌ এটা 400 মিটাৰ কৰিব। ঠিক এনেদৰে সম্পূৰ্ণ 3টা হ'ব, এটা 1600 মিটাৰ আৰু 2টা 400 মিটাৰ। ইয়াৰ পিছত আহিলে শনিবাৰ হ'ব লাষ্ট সপ্তাহটোৰ, সেইকাৰণে সেইদিনা থাকিব আপোনালোকৰ অলপমান লং ৰানিং। চ' লং ৰানিং এইকাৰণে কৰিব লাগে যে যদি আমাৰ লং ৰানিং নকৰোঁ তেনেহ'লে আমাৰ এণ্ডুৰেঞ্চ লেভেলটো ভাল নহ'ব আৰু তেতিয়া কি হ'ব মাজতে ৰৈ দিবলগীয়া হয়। সেইকাৰণে শনিবাৰ দিনা কৰিব লাগিব 5 পৰা 6 কিলোমিটাৰ লং ৰানিং। আৰু চাব এইটো চেষ্টা কৰিব যাতে কমপ্লিট কৰিব পাৰে। সকলোৱে নিজৰ নিজৰ স্পীডত যাব, যিটো স্পীডত জানে যে মই 5 পৰা 6 কিলোমিটাৰ কমপ্লিট কৰিব পাৰিম সেইটো স্পীড ফ'ল' কৰিব। এনেকুৱা নহয় যে কোনোবা স্পীড গৈছে মই তাৰ লগত স্পীডত দৌৰি দিছোঁ আৰু ৰখি দিছোঁ, তেনেকুৱা নহয়। যিটো নিজৰ স্পীডত 5 পৰা 6 কিলোমিটাৰ কমপ্লিট কৰিব পাৰিব সেইটো কৰিবলৈ চেষ্টা কৰিব। বাকী চিডিউলখনত মই অনলি 1 টাইমৰ কথা ক'লোঁ। সেই 1 টাইমটো আপোনালোকে মৰ্ণিং কৰিব পাৰে বা ইভিনিং কৰিব পাৰে, যিটো সময়ত ইচ্ছা সেইটো সময়ত কৰিব পাৰে। যদি মৰ্ণিং কৰিছে তেনেহ'লে আপোনালোকে ইভিনিঙত যদি কৰিব বিচাৰে, লগতে ইভিনিঙত আপোনালোকে 15 মিনিট সময় শ্ল' ৰানিং, তাৰপিছত ষ্ট্ৰেচিং এক্সাৰচাইজ বা লং জাম্পৰ যদি কিবা এক্সাৰচাইজ আছে সেইবিলাক কৰিব পাৰে।